যিসকল মানুহে অৰুণোদয় এপ্লাই কৰিম ভাবি আছে সেইসকল মানুহৰ বাবে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈ আছে সেইটো শুনক। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছোঁ। আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণেটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয়ৰ হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3ৰ কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব। ডাবল নহ'ব, অকণমান ডাবলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকক কি ডকুমেণ্টছ লাগিব। তো আপোনালোকে শুনিছে, তো মই আকৌ একবাৰ আপোনাক কৈ আছোঁ, ৰেচন কাৰ্ডটো লাগিব। ৰেচন কাৰ্ডটো আপোনালোকৰ বাধ্যতামূলক হয়। আৰু আপোনালোকৰ লাগিব আধাৰ কাৰ্ড থাকিবই লাগিব। আৰু আপোনালোকৰ বেংকৰ লগতো লিংক থাকিব লাগিব, নহ'লে আপোনালোকে এপ্লাই কৰি কোনো লাভ নাই। যিসকল মানুহে অৰুণোদয় 3.0ৰ মাধ্যমত যদি এপ্লাই কৰিব বিচাৰে সকলো মানুহে কিন্তু এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এপ্লাইটো কেনেদৰে কৰিব আপোনালোকে, তো সেই বিষয়ে আজি এই ভিডিঅ'ৰ মাজত আপোনালোকক জনোৱা হ'ব যে আপোনালোকে অৰুণোদয় আঁচনিখন আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। অফলাইন কৰিব পাৰিব না অনলাইনত কৰিব পাৰিব। তো আপোনালোকক লাগিব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো আপোনালোকৰ বাধ্যতামূলক হয়। তো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো অতি শীঘ্ৰে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰাই এপ্লাইটো ষ্টাৰ্ট হ'ব, এপ্লাই কৰা আৰম্ভ হ'ব। তো অতি শীঘ্ৰে আপোনালোকে সকলো মানুহে কিন্তু এপ্লাই কৰিব পাৰিব। তো অসম চৰকাৰৰ কেবিনেটত বহি কিন্তু এই মন্তব্য কৰিছে যে অৰুণোদয় 3.0ৰ মাধ্যমত চব মানুহে কিন্তু এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে অৰুণোদয় আঁচনিখন যিসকলে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় সেইসকলে কিন্তু অহা 10 তাৰিখে আপোনালোকে পইচাখিনি লাভ কৰিব বেংকৰ একাউণ্টত। আৰু যিসকলে মানে
অৰুণোদয় পইচাখিনি লাভ কৰি আছে সেইসকলে কিন্তু আজি হৈছে 6 তাৰিখ, তো 10 তাৰিখৰ ভিতৰত আপোনালোকে পইচাখিনি লাভ কৰিব। তো সেইসকলেতো ভাল কথা আপোনালোকে লাভ কৰিব। আৰু যিসকল নতুনকৈ এপ্লাই কৰিম বুলি বিচাৰিছে তো সেইসকলে ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 3ৰ অধীনত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ লাগিব ইয়াতে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, মোবাইল নম্বৰ, ইলেক্ট্ৰিচিটি বিল বা এড্ৰেছ প্ৰুফ আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো বাধ্যতামূলক হয়। তো আপোনালোকে এইখিনি বস্তু আপোনালোকে অতি শীঘ্ৰে মানে ৰেডি কৰি ৰাখক। তো ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পাৰিব।